नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ না কৰ্তৃত্বং ন কৰ্মাণি লোকস্য সৃজতি প্ৰভুঃ না কৰ্ম ফল সংযোগং স্বভাৱস্তু প্ৰৱৰ্ততে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ দেহৰূপ নগৰৰ গৰাকী জীৱাত্মাই কোনো কামৰ সৃষ্টি নকৰে, কাৰো দ্বাৰাই কোনো কাম নকৰায় আৰু কৰ্মফলৰো সৃষ্টি নকৰে। এই সকলোবিলাক জড় প্ৰকৃতিৰ গুণৰ প্ৰভাৱতে হৈ থাকে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থে ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি ভগৱত গীতাৰ সপ্তম অধ্যায়ত এই কথা দেখুৱাই দিয়া হ'ব, মানে পৰৱৰ্তী অধ্যায়ত উল্লেখ কৰিব যে জীৱও পৰমেশ্বৰৰে এটা শক্তি বা প্ৰকৃতি। এই প্ৰকৃতি জড় প্ৰকৃতিতকৈ বেলেগ। জড় প্ৰকৃতিও এক প্ৰকৃতিয়ে, কিন্তু সি নিম্ন খাপৰ অপৰা প্ৰকৃতি, মানে পৰা আৰু অপৰা প্ৰকৃতি দুটা বেলেগ বেলেগ প্ৰকৃতিৰ বৰ্ণনা কৰিছে। জীৱ হ'ল ওখ খাপৰ পৰা প্ৰকৃতি, কিন্তু কেনেবাকৈ স্মৰণাতীত কালৰ পৰা এই জীৱ নামৰ পৰা প্ৰকৃতিটো জড় প্ৰকৃতি হৈ পৰে, কিন্তু কেনেবাকৈ এই জড় প্ৰকৃতিৰ লগত সম্পৰ্ক হৈ পৰিল। জীৱই প্ৰাপ্ত হোৱা এই অনিত্য দেহ বা জড় বাসস্থানটোৱে হৈছে জীৱই কৰা অভিন্ন কৰ্ম আৰু সেই কৰ্মৰ ফলৰ স্বৰূপৰ কাৰণ। এনেদৰে বদ্ধ অৱস্থাত বা দেহৰ বন্ধনত থাকোঁতে জীৱই অজ্ঞানৰ ফলত নিজকে দেহৰ সৈতে অভিন্ন বুলি ভাবে আৰু সেইবাবে দেহটোৰে কৰা কামবিলাকৰ ফল ভুগিবলগীয়া হয়। স্মৰণাতীত কালৰ পৰা জীৱই যি অজ্ঞতাৰ কবলত পৰি আছে, তাৰ ফলতে জীৱৰ দুখ কষ্ট আৰু ৰোগ হয়। যি মুহূৰ্ততে জীৱই দেহেৰে কৰা কামৰ পৰা আঁতৰি থাকিবলৈ লয়, সেই মুহূৰ্ততে সেই কামৰ ফালৰ পৰা মুক্ত হৈ পৰে। যেতিয়ালৈকে জীৱই এই দেহৰূপী নগৰখনত সোমাই থাকে, তেতিয়ালৈকে তাক সেই নগৰৰ গৰাকী যেন লাগে, কিন্তু দৰাচলতে এই যি দেহটোৰ গৰাকীও নহয় তেওঁ, এই দেহৰ কামবিলাকৰ যি কৰ্ম আছে আৰু সেই কামবিলাকৰ ফলৰ নিয়ন্ত্ৰক তেওঁ নহয়। জীৱই কেৱল জড় জগতৰ ৰূপী সমুদ্ৰত সোমাই পৰি তাৰ পৰা উদ্ধাৰ পাবলৈহে যুঁজি আছে। সেই সমুদ্ৰৰ ঢৌবিলাকে জীৱক উটুৱাই লৈ ফুৰিছে আৰু জীৱই সেই ঢৌবিলাকৰ বশীভূত কৰিব পৰা নাই, মানে ঢৌৰ যি স্পন্দন, সেই স্পন্দনক তেওঁ মানে জীৱটোৱে উপলব্ধি কৰিব পৰা নাই, মানে বশীভূত কৰিব পৰা নাই। কিন্তু যদি সেই ঢৌৰ স্পন্দনক বা সাগৰৰ ঢৌক যদি নিয়ন্ত্ৰণ কৰিব পাৰে বা বশীভূত কৰিব পাৰে, তেতিয়াহ'লে জীৱটোৱে নিজক উপলব্ধি কৰিব পাৰিব আৰু সচৰাচৰ মুক্তিধাম লাভ কৰিব। কেৱল চিন্ময় কৃষ্ণ ভাৱনাৰ সহায় লোৱাটোৱেই হ'ল এই সমুদ্ৰৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ সমাধান। কেৱল কৃষ্ণ ভাৱনাইহে জীৱক সকলো দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি কোৱা প্ৰসংগতে বিশিষ্ট শ্লোকভাগীৰ তাৎপৰ্যাৰ্থে উপস্থাপন কৰিছে। কাৰণ যেতিয়া কৃষ্ণ ভাৱনা সম্পন্ন হয়, এই মহান পৃথিৱীৰ বা এই ভৱসাগৰৰ যি সুখ দুখ বা যি কৰ্মবন্ধন, তাক উপলব্ধি কৰিব পৰা হয় কেৱল কৃষ্ণ ভাৱনাৰ মাধ্যমেৰেহে। আৰু সেই কৃষ্ণ ভাৱনাৰ মাধ্যমেৰে এই ভৱসাগৰক পাৰ কৰিব পাৰি মুক্তিধামত পতিত হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু যদি তাক উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে জীৱই সেই দেহধাৰী আত্মাটোৰ লগতে, মানে যি আমাৰ দেহটোত আত্মাটো স্থিতি লয়, এই দেহটোৰ যি কাৰ্যকৰ্তৃ স্বৰূপ আছে, সেই স্বৰূপতে আবদ্ধ হৈ নিজকে দুখী আৰু ৰোগৰ অন্তৰ্গত বুলি ভাবি দুখ পাবলগীয়া হয় বা কষ্ট পাবলগীয়া হয় বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।